নমস্কাৰ, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত 25-26 ছেশ্যনৰ কাৰণে ডি ফাৰ্মা আৰু বি ফাৰ্মাৰ এডমিশ্যনৰ কাৰণে এখন নটিচ ওলাইছে আৰু এই নটিচখনত মেনশ্যন কৰিছে যে যিসকল কেণ্ডিডেট এডমিশ্যনৰ কাৰণে প্ৰভিশ্যনেলি ছিলেক্টেড হ'ব তেওঁলোকৰ লিষ্ট অফিচিয়েল ৱেবছাইটত 29 আগষ্টত পাব্লিছ কৰা হ'ব। ঠিক আছে, তো ইয়াত যিসকল কেণ্ডিডেট প্ৰভিশ্যনেলি ছিলেক্ট হ'ব তেওঁলোকৰ লিষ্ট 29 আগষ্টত অফিচিয়েল ৱেবছাইট পাব্লিছ কৰা হ'ব। ঠিক আছে, আৰু ফাৰ্দাৰ এডমিশ্যনৰ কাৰণে আপোনালোকৰ যি কলেজ এলট কৰা হ'ব বা যি কলেজত আপোনালোক ছিলেক্টেড হ'ব সেইসকল কলেজত আপোনাৰ এডমিশ্যন হ'ব আপোনাৰ 28 আৰু 29 আগষ্টত। ঠিক আছে, তো আগতে ডেটটো আছিল 18 এণ্ড 19 আগষ্ট। তো ইয়াত নিউ ডেট যিটো দিছে সেইটো হ'ল আপোনাৰ 28 আৰু 29 আগষ্টত। ঠিক আছে, আৰু আপোনালোকে যি কলেজত ছিলেক্ট হ'ব সেই কলেজত গৈ আপোনালোকে এই ডেট 28 এণ্ড 29 আগষ্টত গৈ আপোনালোকৰ যি ডকুমেণ্টছ আছে আৰু ফৰ্মেলিটিজ আছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন ফিজ পে'মেণ্ট সেইবিলাক কৰিব লাগিব। ঠিক আছে, তো এইটো আপোনাৰ অফিচিয়েল ৱেবছাইটত নটিচখন ওলাইছে আৰু আপোনালোকে এই নটিচখন এই ৱেবছাইটৰ পৰাই ডাউনলোড কৰি আপোনালোকে চাব পাৰিব। ঠিক আছে, তো এইখন আছিল এই ভিডিঅ'ত।